নমস্কাৰ ফ্ৰেণ্ডছ অল কেনেকুৱা আছে আপোনালোকে নিশ্চয় ভালে আছে তো বন্ধুবান্ধৱীসকল আপোনালোকে যোৱাকালি এটা ভিডিঅ' চাইছে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যিটো হৈছে যে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা ঘৰৰ আঁচনি যিসকলে এই বছৰ 2025ত অনলাইন এপ্লাই কৰিছে হিয়তৰ ভেৰিফাই লিষ্ট দি দিছে তাতে আপোনালোকে চনটো চাব 2025-2026 এই প্ৰধানমন্ত্ৰী পিএম আঁচনি যেটো ঘৰৰ ওয়েবসাইট হয় এই ওয়েবসাইটত গৈ আপোনালোকে নিজে চেক কৰিব পাৰিব যেটো 2025 ৰ লিষ্ট ওলাইছে এইটো এই বছৰৰে লিষ্ট যিসকলে এই বছৰত অনলাইন এপ্লাই কৰিছে ঘৰৰ বাবে তো এতিয়া কথা হল যিসকলৰ ভেৰিফাই হৈছে এটোটো ভালে কথা যিসকলৰ ভেৰিফাই হৈছে মানে হিয়তৰ যেটো কাগজ ডকুমেন্ট দিছিল যিসকলৰ ঘৰত গৈ ফটো মাৰিছে পৌৰসভাৰ পৰা বা গ্ৰাম পঞ্চায়তৰ পৰা যে আপোনালোকে কত ঘৰ বনাব তো আপোনালোকৰ নিশ্চয় টকা হোমাব কেইটামান দিন ওয়েট কৰক তাৰ পিছতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব তো যিসকলৰ ভেৰিফিকেশন হৈছে যিসকল হিয়তটো ভালে হিয়তে নিশ্চয় টকা লাভ কৰিব আপোনালোকে কেইটামান দিন ধৈৰ্য ধৰক আপোনালোকৰ টকাখিনি একাউণ্টত সোমাই যাব আপোনালোকে এটা কাম কৰিব পাৰে যে আপোনালোকে যেটো নাম্বাৰ দিছে একাউণ্টত সেই নাম্বাৰটো এক্টিভ কৰি ৰাখিব যাতে আপোনালোকৰ মেছেজখিনি চাব পাৰে যেতিয়া টকা ক্ৰেডিট হ'ব যেতিয়া টকা ক্ৰেডিট হৈ আহিব আপোনালোকৰ একাউণ্টত ফাৰ্স্ট কিস্তি তেতিয়া আপোনালোকৰ মোবাইলত মেছেজ আহিব তো এটো কৰিব পাৰে আপোনালোকে বেংকত গৈ কেৱাইসি ফিল আপ কৰি দিয়ক আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দি দিব তাতে আপোনালোকে মেছেজখিনি পাই যাব এতিয়া কথা হল যিসকলৰ ভেৰিফাই হোৱা নাই অৰ্থাৎ নট ভেৰিফাইড দেখাই আছে হিয়তে কি কৰিব হিয়তৰ কেনসেল হ'ব নে কি আকৌ মানে ডকুমেন্ট সাবমিট কৰিব লাগিব নেকি আপোনালোকৰ বাবে আকৌ নতুনকে এপ্লাই আৰম্ভ হৈছে যেটো প্ৰধানমন্ত্ৰী ঘৰৰ নতুন আঁচনি অৰ্থাৎ প্ৰধানমন্ত্ৰী ঘৰৰ আৱাস যোজনা নতুন আঁচনি আকৌ এপ্লাই হৈছে আপোনালোকে অনলাইনত গৈ আকৌ ৰি এপ্লাই কৰিব পাৰিব তো বন্ধুবান্ধৱীসকল যেটো বাবে ৰিজেক্টেড হৈছে তাতে অপচনটো লিখাই থাকিব যে যেটো ডকুমেন্ট দিয়া নাই বা কিবা আপোনালোকে যেটো দিব লাগিছিল হেতু ডকুমেন্ট দিয়া নাই তাতে টার্মস এন্ড কন্ডিশন বহুতখিনি লিখা আছে আপোনালোকে চাই লব আপোনালোকে এপ্লাই কৰক যেটো ডকুমেন্ট বিচাৰিছে হেতু ডকুমেন্ট দি আপোনালোকে আকৌ নতুন এপ্লাই কৰক যাতে এই বছৰ আপোনালোকৰ ৰিজেক্টেড নহয় আৰু যিসকলে মোক কমেন্টত কৈছে যে দাদা টকাখিনি কেতিয়া হোমাব অকন দিন ধৈৰ্য ধৰক আপোনালোকৰ একাউণ্টত টকা হোমাব ইতিমধ্যে বহুতো ডিস্ট্ৰিক্টৰ টকাখিনি হোমাইছে কিছুমানৰ ফাৰ্স্ট কিস্তি হোমাইছে অৰ্থাৎ যিসকলে 2025ত এপ্লাই কৰিছে হিয়তৰ ফাৰ্স্ট কিস্তি 1 লাখ টকা হোমাইছে যিসকলৰ একাউণ্টত টকা হোমাইছে হিয়তে ধৰি লওক 7 দিনৰ ভিতৰত পৌৰসভাত জাননী দিব লাগিব যে আপোনালোকৰ টকাখিনি হোমাইছে তাৰ পিছত হিয়তে আহি আকৌ সাৰ্ভে কৰিব যে কত আপোনালোকে ঘৰটো বনাব তাৰ পিছত আপোনালোকে যেতিয়া ঘৰ বনাব তাৰ পিছতে ফটো মাৰিব লাগিব ফটো মাৰি পৌৰসভাত বা গাঁও পঞ্চায়তত জমা দি আহিব লাগিব তাৰ পিছতে নেক্সট সেকেন্ড কিস্তি হোমাব আৰু বন্ধুবান্ধৱীসকল বহুতে কৈছে যে দাদা মোৰ সেকেন্ড কিস্তি পোৱা নাই মানে মই এপ্লাই কৰিছিলো 2-3 বছৰ আগতে এতিয়ালৈকে সেকেন্ড কিস্তি পোৱা নাই বা যিসকল আৰু কিছুমানে কৈছে মোৰ এতিয়া থাৰ্ড কিস্তি হোমা নাই আপোনালোকৰ হোমাব কেইটামান দিন ওয়েট কৰক আপোনালোকে যদি ডকুমেন্ট ঠিক ৰাখিছে ঘৰটো বনাই ফটোখিনি গাঁও পঞ্চায়ত বা পৌৰসভাত জমা দিছে তেন্তে আপোনালোকৰ টকা হোমাই যাব অকন কেইটামান দিন ওয়েট কৰক আপোনালোকৰ টকা হোমাই যাব তো বন্ধুবান্ধৱীসকল যিসকলৰ নট ভেৰিফাইড দেখাই আছে যিসকলৰ ভেৰিফাই হোৱা নাই আপোনালোকৰ বাবে নতুন এপ্লাই আহিছে আপোনালোকে পিএম আৱাস যোজনাত আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব কাৰণ এতিয়া অফলাইন উঠাই দিছে এতিয়া অকল অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব আৰু তাতে যিকিটা ডকুমেন্ট দিছে সেই সকলোখিনি ডকুমেন্ট দি আপোনালোকে সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পিছত তাৰ পিছত পৌৰসভা বা গ্ৰাম পঞ্চায়তৰ পৰা আপোনালোকৰ খবৰ লব আহিব ঘৰত আহিব আপোনালোকৰ কত ঘৰ বনাব ঘৰখিনি লোকেশনটো দেখাব লাগিব তাৰ পিছত হিয়তে ফটো মাৰি লৈ যাব তাৰ পিছতহে এই কেইটা কামৰ পিছত সাবমিট কৰিব কৰাৰ পিছত তাৰ পিছত আপোনাৰ নামটো আহাৰ পিছত আপোনালোকৰ টকাখিনি বেংকৰ একাউণ্টত সোমাই যাব তো বন্ধুবান্ধৱীসকল এটোৱে কৈছো যে আপোনালোকে যিসকলে টকা পাইছে হিয়তে তো ষ্টাৰ্ট কৰিব লাগিব ঘৰৰ যেটো ঘৰৰ টকা সোমাইছে আৰু যিসকলে টকা পোৱা নাই জিও ট্যাগিং হৈছে কিন্তু টকা পোৱা নাই লিষ্টটো আহিছে কিন্তু টকা পোৱা নাই কেইটামান দিন ওয়েট কৰক আপোনালোকেও টকা লাভ কৰিব পাৰিব সকল আগৰ ভিডিওটো ভাল লাগিছে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শেয়াৰ কৰি দিব ধন্যবাদ